আহিল নতুন হাত আমাৰ বহল বুকুতে আপোনাৰ চাকিটি জ্বলালো ৰাহতে নতুন হাত আহিল নতুন হাত আমাৰ বহল বুকুতে এতিয়া নলবাৰীত কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰ নলবাৰী জিলা মহিলা কংগ্ৰেছ কমিটিৰ কৰ্মী সভাত অংশ লয় কংগ্ৰেছ নেত্ৰীগৰাকীয়ে সভাত অংশ লৈ চৰকাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰে কংগ্ৰেছ নেত্ৰীগৰাকী নলবাৰীৰ পৰাই মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক প্ৰত্যাহ্বান জনাই কংগ্ৰেছ নেত্ৰীগৰাকীয়ে অসমৰ ৰাইজে ২৬ত বিজেপিক চাফা কৰিব বুলি মন্তব্য কৰে কংগ্ৰেছৰ নেত্ৰী মীৰা বৰঠাকুৰে আমি গোটেই অসমতে পঞ্চায়ত নিৰ্বাচন এতিয়া ৰাভা হাছং এৰিয়াত ৰাভা হাছঙি নিৰ্বাচন হ'ব সন্মুখত ২৬ৰ নিৰ্বাচন সাংগঠনিকভাৱে ভূপেন বৰিয়া ডাঙৰীয়াৰ নেতৃত্বত আমি গোটেই অসমতে আমি সংগঠন শক্তিশালী কৰাত আমি আগবাঢ়িছোঁ জিলাই জিলাই আমাৰ মিটিংবিলাক হৈ আছে আজি এখন সাংগঠনিক মিটিং গতিকে ইয়াত আপোনালোকে দেখিছে আপোনালোকৰ ইয়াৰ যিজন মন্ত্ৰীয়ে কৈছে একদিনত বোলে কংগ্ৰেছ তেওঁ চাফা কৰি দিব পাৰে মই প্ৰত্যাহ্বান জনাইছোঁ তেওঁ কৰি দেখাওক গতিকে অসমৰ ৰাইজে ২৬ত তেওঁলোকক চাফা কৰি দিব গতিকে আমি সাংগঠনিকভাৱে আমাৰ ভেটি সুদৃঢ় কৰিবৰ কাৰণে এই সাংগঠনিক সভালৈ আহিছোঁ ৰিতম সিঙক গ্ৰেপ্তাৰৰ প্ৰসংগত নেত্ৰীগৰাকীয়ে কয় আমি সন্ধিয়া নিউজতহে গম পালোঁ যে এটা টুইটৰৰ বাবেহে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে পুলিচক অপব্যৱহাৰ কৰাটো উচিত নহয় চাওক এজন আমাৰ ৰিতম সিং হৈছে আমাৰ দলৰ এজন মুখপাত্ৰ আমাৰ এজন কৰ্মী দলৰ সতীৰ্থ এজন যেতিয়া বিপদত পৰে আমাৰ নেতৃত্বৰ কাম যে তেওঁক গৈ পেলাই আমি তাক মনোবল বৃদ্ধি কৰা গতিকে কালি আমাৰ সাংসদগৰাকী তালৈ গৈছে আমি নিজেও নাজানো যে পুলিচ কি কাৰণত আহিছে আমি এটা কথাই জানো এজন মানে আমাৰ সহকৰ্মীক পুলিচে নিবলৈ ইমানটো একদম বেৰিকেড লগাই ইমানখিনি পুলিচ অহাৰ কোনো কথা নাই আমি বাৰেপতি সুধিছোঁ যে কি ওচৰত তেওঁক দিব আহিছে পুলিচে নকয় পুলিচৰ কথাটো হৈছে যে পুলিচে এজন মানুহক যেতিয়া এৰেষ্ট কৰিবলৈ আহে ৱাৰেণ্ট দেখুৱাব লাগে কোনটো কেছত আহিছে কথাটো আমি জানিব লাগে আমি শেষত গধূলা নিউজতে গম পাইছোঁ যে তেওঁক এটা টুইটৰ কাৰণে লৈ যোৱা হৈছে এটা টুইটৰ কাৰণে তেওঁক তেনেকৈ লৈ যোৱা হৈছে এজন সাংসদে তেওঁক সহকৰ্মী হিচাপে বা দলৰ কৰ্মী হিচাপে খবৰ ল'ব গৈছে সাংসদৰ লগতো কোনো প্ৰট'কল পুলিচে মানা নাই গতিকে পুলিচগিৰি যিটো কৰিছে এইটো কেৱল কংগ্ৰেছৰ কাৰণে ভয়ংকৰ সংকেত নহয় এদিন এইটো কিন্তু যিপাত বালিলে সেইপাত সুগ্ৰীবলৈ এই কথাটোৱে তেওঁলোককো এদিন এটেক কৰিব আপোনালোকে চামগুৰিত দেখিছে ৰকিবুল হুছেইন ডাঙৰীয়া দেহৰক্ষীক গুৰুলাগুৰুলকৈ পিটা হৈছে তেতিয়াও পুলিচ নিষ্পভ পুলিচক অপব্যৱহাৰ কৰা হৈছে ভয় ভীতি দেখুৱাই যাতে কোনেও যাতে বিজেপিক যাতে কটাক্ষ নকৰে তাৰ কাৰণে এইটো এটা বেহু ৰচা হৈছে গতিকে আমি অসমৰ ৰাইজক আহ্বান জনাইছোঁ যে এওঁলোকে আগন্তুক নিৰ্বাচন পুলিচ দি খেলিব যিটো আপোনালোকে চামগুৰিত দেখিলে পুলিচ দি ৭জন বিধায়কৰ গাড়ী ভাঙি দিয়া হ'ল তেতিয়া পুলিচৰ কিন্তু গা নলৰিল পীযুষ হাজৰিকাই চামগুৰি কাণ্ডৰ ৭জন নে ৮জন মানুহৰ একিউজ পাৰ্চনৰ নাম দিলে এতিয়ালৈকে তেওঁলোকক ধৰিব নোৱাৰিলে কিন্তু ৰিতম বোলাৰ যিজন ল'ৰাক এটা টুইটৰ কাৰণে হয় টুইটটোত তেওঁ আনপাৰ্লিয়ামেণ্ট শব্দ ইউজ কৰিছে কোনেও কৰিব নালাগে সেইটোত আমি তেওঁক কৈছোঁ যে এনেকুৱা কথা কোনেও লিখিব নালাগে কিন্তু তেওঁক বলপূৰ্বকভাৱে তেওঁ এজন বৃদ্ধ পিতৃ আছে শাৰীৰিকভাৱে অসুস্থ একেবাৰে গোটেই ঘৰটো পুলিচে আৱস্থনিত ৰাখি তেওঁকতো কোনো ডকাইত ধৰিবলৈ অহা নাই তেওঁতো ৰেড হল মাইনিঙৰ চৰ্দাৰ নহয় তেওঁতো অসমৰ মাটিবিলাক গুৰুক ৰাখেতো তেওঁ মানে গিলি ৰখা তেনেকুৱা ধুৰন্ধৰ মানুহ নহয় গতিকে এটা টুইটৰ কাৰণে মুখ্যমন্ত্ৰীয়ে তেওঁক ক্ষমা বিচাৰিবৰ কাৰণে পাব্লিকলি কোৱাহেঁতেনো কৰি দিলেহেঁতেন বা পুলিচে দুজন পুলিচ আহি লৈ গ'লেও আমাৰ ক'বলগীয়া কথা নাছিলে কিন্তু তেওঁক এই গৰু চিণ্ডিকেট চুপাৰী চিণ্ডিকেটৰ চৰ্দাৰক নিয়া দি যেনেকৈ লৈ গৈছে এইটো আমি তাত বিৰোধ কৰিছোঁ গতিকে পুলিচক অপব্যৱহাৰ কৰাটো উচিত নহয় কৰিব নালাগে মহিলাসকলে দেখিলে যে অৰুণোদয়ৰ নামত ভুৱা ফৰ্ম দি তেওঁলোকক যিটো বাটকুৰি বোৱাই চেণ্ডেল ক্ষয় গ'ল এতিয়া মহিলাই দেখিছে যে অসমত প্ৰায় 18% মহিলাই অৰুণোদয় পাইছে বাকী অৰুণোদয়ৰ নামত যিবিলাক পইচা আছে এইসকল যিটো আপদ আৰু বিপদ মই কৈছোঁ আমাৰ সন্মুখত আপদ হৈছে এই আপোনালোকৰ নলবাৰী মন্ত্ৰীকে লৈ যিসকল হৈছে আপদ আৰু সন্মুখত ডাঙৰ বিপদটো হৈছে হিমন্ত বিশ্ব শৰ্মা এই আপদ বিপদ নেওচি মহিলাই এবাৰ নেতৃত্ব ল'ব পঞ্চায়ত নিৰ্বাচনত ৰাভা হাছঙত আমাৰ ভাল ফলাফল হ'ব আৰু 2026ৰ বিধানসভা নিৰ্বাচনতো আমাৰ ফলাফল ভাল হ'ব
নলবাৰীৰ পৰা আজিজ আলীৰ ৰিপৰ্ট NDS নিউজ পঞ্চায়ত নিৰ্বাচনত ভাল ফল হ'ব ৰাভা হাজঙত আমাৰ ৩৬টা সমষ্টিত তাতো আমি ভাল ফল পাম আৰু ২৬লৈ আমি দিছপুৰ দখল কৰিবলৈ সক্ষম হ'ম এইটো আমি দৃঢ়তাৰে কৈছোঁ ৰাইজ ওলাই আহিছে কালি একদিনত উৎখাত কৰিম বুলি কোৱা জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ সমষ্টিতে চাওক কিমান মানুহ ওলাই আহিছে ইয়ে প্ৰমাণ কৰে যে ২৬লৈ আমি বা পঞ্চায়তত আমি ভাল ফল দেখুৱাব